हेलो फ्रेंड्स नमस्कार आपनालोকৰ কাৰণে লৈ আছো এটা ভাল খবৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল সমকৈ AHSEC হায়াৰ সেকেন্ডাৰী জিহতে SOS পৰীক্ষা দিব বিচাৰিছিলে হিয়ত ৰুটিন প্ৰকাশ পাইছিলে এপ্ৰিল মে মাহত কিন্তু হেইটো ৰুটিন কেনসেল কৰিব লগা হৈছে যেহেতু অসমত বান পৰিস্থিতি ভয়াবহ হৈছিল গতিকে এই ৰুটিনটো আকৌ ৰিভাইজ প্ৰগ্ৰাম হিচাপে দিছে আপোনালোকে তলত ৰুটিনটো দেখুৱাই দিম ইয়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰো ASOS ৰ কাৰণে যিমানবোৰ সিলেবাস আছে সিলেবাসৰ কাৰণে মই ভিডিও বনাইছো ভিডিওবোৰ যদি চোৱা নাই মোৰ আই বটমত দি আছে ভিডিওবোৰ চাই ল'ব পাৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড শিক্ষা বিভাগৰ লগত জড়িত নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিওবোৰ ভাল লাগিলে লাইক কৰিব তলৰ পিনে ৰুটিনটো দেখুৱাই দিছো ইয়াত ৰিভাইজ প্ৰগ্ৰাম বুলি দিয়া হৈছে আপোনালোকে চাইছে ইয়াত চক এক্সামিনেশ্যন ডেট 25/7/2024 তাৰিখৰ পৰা আকৌ পৰীক্ষা আৰম্ভ হ'ব আৰু ডেবোৰ ইয়াত দি আছে থাৰ্সডে আৰু মৰ্নিং শিফট আৰু আফটাৰনুন শিফট দুটা শিফট হ'ব মৰ্নিং শিফটটো হ'ব 9 AM to 12 noon আৰু আফটাৰনুন শিফটটো হ'ব 1:30 PM to 4:30 PM আপোনালোকে এনেকৈ দেখা পাইছে প্ৰথম দিন ইংলিছ সেকেন্ড দিন আছামিজ বেংগলী বড়ো এনেকৈ আপোনালোকে চাই ল'ব ৰুটিনটো যাৰ যেটো সাবজেক্ট হয় চাই ল'ব পাৰিব আৰু এই ৰুটিনটো মোৰ ভিডিও ডেসক্ৰিপচনতো দি দিম তাৰ পৰা PDF হিচাপে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি ভিডিওটো পজ কৰি চাই ল'ব বিচাৰে চাই ল'ব পাৰে লাহেকে স্ক্ৰল ডাউন কৰিছো আৰু ইয়াত চাওক এক্সামিনেশ্যন টাইমিং থিওৰি পেপাৰ ফ্ৰম 9 AM to 11 AM লৈকে দিয়া হৈছে ধন্যবাদ আজিৰ ভিডিও ইমানে